হেল্ল' ষ্টুডেণ্টছ, লৈ আছোঁ আজি নগাঁও ডিষ্ট্ৰিক্টত হৈ যোৱা আছামিজৰ কুৱেশ্যন পেপাৰখন। তো কুৱেশ্যন পেপাৰখন আমি চাম বাৰু, কিন্তু প্ৰথমতে আমি ছল্ভ কৰি লৈছোঁ গ্ৰামাৰ ছেকশ্যনটো। তো ইয়াতে আমি 16 নম্বৰ কটো যদি চাওঁ, কাষৰ যিকোনো এটা বিয়া বাক্য সহ সমাসৰ নাম লিখিব দিছে। প্ৰথমটো আছে যুগৰ ভ্ৰষ্ট, এইটো কি হ'ব? যুগৰ পৰা ভ্ৰষ্ট। তো ইয়াতে হ'ব তৎপুৰুষ সমাস। তাৰপিছতে আছে আমাৰ শুক্লপক্ষ, শুক্ল যি পক্ষ, ইয়াতে কি হ'ব? কৰ্মধাৰয় সমাস হ'ব। তাৰপিছত আছে ৰাধা কৃষ্ণ, ৰাধা আৰু কৃষ্ণ, ইয়াতে কি হ'ব? দ্বন্দ্ব সমাস। তাৰপিছত আছে কাষৰ যিকোনো এটা শব্দৰ সন্ধি ভাঙিব দিছে। তো হিতাৰ্থ, ইয়াতে কি হ'ব? হিত যোগ ঋত। তাৰপিছত আছে সমন্বয়, এইটো কি হ'ব? সম যোগ অন্ময়। তাৰপিছত আছে ভাবুক, ভৌ যোগ উক। এতিয়া যদি আমি গ নম্বৰটো চাওঁ, কাষত দিয়া বাক্যটি সৰল বাক্যলৈ পৰিৱৰ্তন কৰা। যিজন লোক অকৃতজ্ঞ তেওঁ ক'তো স্থান নাপায়। তো উত্তৰটো কি হ'ব? অকৃতজ্ঞ লোকে ক'তো স্থান নাপায়। তাৰপিছতে কি আছে? কাষত দিয়া যিকোনো এটা শব্দৰ মূৰ্ধন্য ণ আৰু মূৰ্ধন্য ষৰ হোৱাৰ কাৰণ লিখিব দিছে। তো প্ৰথমতে আছে পূৰ্বাহ্ন। তো পূৰ্বাহ্নটো কি হৈছে? ইয়াতে ৰৰ পিছত থকা দন্ত্য ন কি হয়? মূৰ্ধন্য ণ হয়। তাৰপিছত আছে দুৰ্বিষ। তো ইয়াতো কি হ'ব? যে ৰৰ পিছত থকা দন্ত্যাস মূৰ্ধন্য ষৰ ৰূপ লয়। তাৰপিছত আছে তৃণ। তো ইয়াতো কি হ'ব? যে ৰিৰ পিছত থকা দন্ত্য ন কি হয়? মূৰ্ধন্য ণৰ ৰূপ লয়। ইয়াৰ পিছত আছে যথাচিহ্ন জ্যোতিষন্ধ বহুৱা, ৰিণাই ক'লে আজি বিদ্যালয় বন্ধনে। তো ওপৰত এনচাৰটো কেনেধৰণৰ হ'ব সেইটো ওপৰত চোৱা, মই লিখি দিছোঁ, তাতে চাই ল'বা। তাৰপিছতে আছে আমাৰ তলৰ যিকোনো এটা অৰ্থ প্ৰকাশ হোৱাকৈ এটি বাক্য ৰচনা কৰা। এটা বাক্য ৰচনা তোমালোকে কৰি ল'বা, সেইটো কৰি নিদিওঁ। নেক্সট আছে কাষৰ যিকোনো এটা শব্দৰ বিপৰীতাৰ্থক শব্দ লিখিব দিছে। দ্ৰুত, দ্ৰুত কি হ'ব? লেহেমীয়া হ'ব। প্ৰাচ্য কি হ'ব? প্ৰাচ্যত্য। উৎকৃষ্ট কি হ'ব? নিকৃষ্ট। তাৰপিছত আছে এটা শব্দত প্ৰকাশ কৰিব দিছে, যাক পাবলৈ টান, দুৰ্লভ। মাটিৰে নিৰ্মিত, মৃন্ময়, যি কথাৰ অৰ্থ নাই, নিৰৰ্থক। পিছতে আছে কাষতে যিকোনো এটা শব্দৰ প্ৰত্যয় ভাঙি দেখাব দিছে। তো ফাৰ্ষ্ট কুৱেশ্যনটো আছে কি? খঙাল আছে। তো খং যোগ আল, সাৰুৱা, সাৰ যোগৰুৱা, মিছলীয়া, মিছা যোগ অলিয়া। নেক্সট আছে নিয় নম্বৰ, তলৰ যিকোনো এটাৰ সমাৰ্থক শব্দ লিখিব দিছে। দাহ হৈছে দহন, ব্যথা হৈছে বেদনা, তৰংগ হৈছে ঢৌ। ইয়াৰ পিছত আমি যদি চাওঁ, ইয়াতে আমি যদি এছেইখিনি চাওঁ, এয়া আহিছিল কি? পৰিৱেশ প্ৰদূষণ আৰু ইয়াৰ প্ৰতিকাৰ, তোমাৰ বিদ্যালয়ৰ বঁটা বিতৰণী সভা আৰু দৈনন্দিন জীৱনত বিজ্ঞানৰ প্ৰভাৱ। তাৰো কেইটামান গ্ৰামাৰ আছে, সেইখিনি ছল্ভ কৰি ল'বা। ইয়াতে আছে কাষৰ বাক্যটি শুদ্ধকৈ লিখিব দিছে। মই তোমাক ৰখি থাকিম, এইটো কি হ'ব? মই তোমালৈ ৰখি থাকিম। পৰি উপসৰ্গ ব্যৱহাৰ কৰি এটা শুদ্ধ বাক্য লিখা। তো ইয়াতে আমি পৰি শব্দৰ উপসৰ্গ লগালে পৰিত্ৰাণ, এটা বাক্য সাজিব দিছে, এইটো সাজি ল'বা তোমালোকে। মই আজিলৈ আহোঁ, তো খালী ঠাইত উপযুক্ত অনুসৰ্গ বহাব দিছে। তো কি হ'ব? মই আজিলৈ আহোঁ দেই। তাৰপিছত আছে ঘ নম্বৰ, কাষত দিয়ে শব্দ দুটাৰ একোটাকৈ সমৰ্থক শব্দ লিখিব দিছে। সহস্ৰ, সহস্ৰ মানে হ'ব হাজাৰ, বিমংগল হ'ব বিপদ। ইয়াৰ পিছতে ঙ নম্বৰ দিছে, কাষত দিয়া যিকোনো এটা শব্দৰ আধুনিক ৰূপ লিখিব দিছে। তাসম্বাক, তেওঁলোকক, বাইলা, বজালে। ইয়াতে আছে কিশোৰ, ইয়াতে আমাৰ যদি আধুনিক ৰূপ চাওঁ, কি হ'ব? কিশোৰ। তো এইখিনি আছিলে গ্ৰামাৰৰ চলিউশ্যনখিনি। তো গোটেই পেপাৰখন মই ডেছক্ৰিপশ্যনত দি দিম, তাৰপৰা ডাউনলোড কৰি তোমালোকে চাই ল'ব পাৰিবা। তেন্তে আজি ভিডিঅ'তে শেষ কৰিলোঁ। কিপ ৱাচিং, কেলাৰ।